আজি শনিবাৰ 2025 চনৰ 21 জুন। আজি আন্তৰ্জাতিক যোগ দিৱস। মানুহক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে সুস্থ সবল কৰি ৰাখিবলৈ যোগাভ্যাসক উৎসাহিত কৰাৰ লগতে শৰীৰ চৰ্চাৰ এই প্ৰাচীন ভাৰতীয় অভ্যাসৰ উপকাৰিতা সম্পৰ্কে বিশ্বজনীন সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে পোহৰ আৰু শক্তিৰ প্ৰতীক হিচাপে চিহ্নিত উত্তৰ গোলাৰ্ধৰ দীৰ্ঘতম দিন 21 জুনত আন্তৰ্জাতিক যোগ দিৱস পালন কৰা হয়। বিশ্ব সংগীত দিৱস সাংস্কৃতিক, সামাজিক, ভাষিক আৰু ভৌগোলিক পাৰ্থক্য নেওচি মানুহক একত্ৰিত কৰাৰ লগতে শান্তি, সৃষ্টিশীলতা আৰু সাংস্কৃতিক সমন্বয় সাধনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা সংগীতৰ সাৰ্বজনীন শক্তিক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 21 জুনত বিশ্ব সংগীত দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। বেনজীৰ ভুট্টোৰ জন্মদিন 1953 চনৰ 21 জুনত কৰাচীত জন্ম হৈছিল পাকিস্তানৰ একাদশ প্ৰধানমন্ত্ৰী তথা ইছলামিক ৰাষ্ট্ৰৰ গণতান্ত্ৰিক চৰকাৰৰ নেতৃত্ব দিয়া প্ৰথম মহিলা হিচাপে পৰিগণিত পাকিস্তান পিপলছ পাৰ্টিৰ নেত্ৰীগৰাকীৰ। জা পল চাৰ্ট্ৰেৰ জন্মদিন 1905 চনৰ 21 জুনত পেৰিছত জন্ম হৈছিল সাহিত্যৰ নোবেল বঁটা লাভ কৰিও ইয়াক প্ৰত্যাখ্যান কৰা বিশ্ব প্ৰসিদ্ধ ফৰাচী দাৰ্শনিক, ঔপন্যাসিক তথা নাট্যকাৰজনৰ। পৰাগধৰ চলিহাৰ মৃত্যু 1999 চনৰ 21 জুনত 75 বছৰ বয়সত মৃত্যু হৈছিল সেউজ কোঁৱৰ নামেৰে পৰিচিত যশস্বী শিল্পী, শিক্ষাবিদ, ৰাজনীতিবিদ, অভিনেতা আৰু সমাজ সংগঠকজনৰ। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল 1948 চনৰ 21 জুনত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হয়। ব্ৰিটিছ শাসনৰ পৰা ভাৰতক সম্পূৰ্ণ সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠাৰ দিশত এই নিযুক্তি এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে চিহ্নিত হয়। তিনিবাৰ বিশ্বজয়ৰ কৃতিত্ব পেলেৰ 1970 চনৰ 21 জুনত কিংবদন্তি ফুটবল খেলুৱৈ পেলে তিনিবাৰকৈ ফিফা বিশ্বকাপ বিজয়ী কৃতিত্ব অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হয়। মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেল খেলত ইটালীক 4-1 গলত পৰাস্ত কৰি ব্ৰাজিলে তৃতীয়বাৰলৈ বিশ্ব চেম্পিয়নৰ খিতাপ দখল কৰিছিল। প্ৰথম এদিনীয়া বিশ্বকাপত চেম্পিয়ন ৱেষ্ট ইণ্ডিজ 1975 চনৰ 21 জুনত ৱেষ্ট ইণ্ডিজে প্ৰথম ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়নশ্বিপ অৰ্জন কৰে। ইংলেণ্ডৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত ফাইনেলত অষ্ট্ৰেলিয়াক 17 ৰানত পৰাস্ত কৰি ক্লাইভ লয়ডৰ নেতৃত্বৰ ৱেষ্ট ইণ্ডিজ দলে বিশ্ব ক্ৰিকেটত নিজৰ আধিপত্য প্ৰতিষ্ঠা কৰে। টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ বোথামৰ 1992 চনৰ 21 জুনত ইংলেণ্ডৰ কিংবদন্তি অলৰাউণ্ডাৰ ইয়ান বোথামে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। ইংলেণ্ডৰ বহু জয়ৰ নায়ক হিচাপে পৰিগণিত বোথাম বিস্ফোৰক বেটিং, ছুইং বলিং আৰু আকৰ্ষণীয় ক্ৰীড়া উপস্থিতিৰ বাবে বিশেষভাৱে পৰিচিত আছিল। হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্সৰ প্ৰকাশ 2003 চনৰ 21 জুনত JK ৰাউলিঙৰ বিখ্যাত হেৰী পটাৰ ছিৰিজৰ পঞ্চম তথা দীৰ্ঘতম গ্ৰন্থ হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অৱ দ্য ফিনিক্স প্ৰকাশ পায়। ব্ৰিটেইন, কানাডা, আমেৰিকা আৰু অন্যান্য দেশত একেলগে গ্ৰন্থখন প্ৰকাশ পাইছিল। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত জ্যোতি বসু 1977 চনৰ 21 জুনত বাওঁ মৰ্চা চৰকাৰৰ নেতৃত্ব দি জ্যোতি বসু প্ৰথমবাৰৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। 2000 চনলৈকে 23 বছৰ কাল সেই পদবীত থাকি তেওঁ ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে অভিলেখ সৃষ্টি কৰিছিল। মনমোহন সিং বিত্তমন্ত্ৰী নিযুক্ত 1991 চনৰ 21 জুনত প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাৱে ডক্টৰ মনমোহন সিঙক ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ সূচনা কৰা তেওঁৰ অৰ্থনৈতিক সংস্কাৰ ভাৰতীয় অৰ্থনীতিৰ বাবে এক টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হয়। প্লুটোৰ আৱিষ্কৃত উপগ্ৰহ নিক্স আৰু হাইড্ৰা 2006 চনৰ 21 জুনত আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই প্লুটো গ্ৰহৰ নতুনকৈ আৱিষ্কৃত উপগ্ৰহ দুটা নিক্স আৰু হাইড্ৰা বুলি নামকৰণ কৰে। 2005 চনত হাবল স্পেচ টেলিস্কোপে প্লুটোৰ অন্বেষণৰ সময়ত এই দুই উপগ্ৰহ চিনাক্ত কৰিছিল। অকিনাৱা যুদ্ধত জাপানৰ পৰাজয় 1945 চনৰ 21 জুনত জাপানৰ প্ৰতিৰক্ষাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ 89 হিলত অৱস্থিত মুখ্য কাৰ্যালয় আমেৰিকান সেনাই দখল কৰি অকিনাৱা যুদ্ধত জাপানৰ পৰাজয় নিশ্চিত কৰে। জাপানৰ প্ৰতিৰোধ ক্ষমতা ভাঙি পৰাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ এই নিৰ্ণায়ক যুদ্ধৰ অন্ত পৰে। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।